গতিকে বিএন তাঁতিৰ কাৰণে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰি মই এজাউৰি হাত পাতি বিচাৰিছোঁ। ইয়াৰ পিছতে ধৰ্ম তাঁতিয়ে প্ৰথম অৱস্থাৰ পৰা ওলাই আহিছিলে। বিএন তাঁতিৰ ভাতৃ হয়, তেওঁ বছৰ প্ৰথম পৰ্যায়ত বহু বছৰ থাকিলে, কিন্তু আন আনক পৰিচয় কৰাই দিছোঁ। আমাৰ বাঁহী বাদ্য সংগতকাৰী জীৱনত খুব মৰম কৰিছিল। তাৰপিছতে আমি আন এগৰাকী বাদ্যশিল্পীক পৰিচয় পাইছোঁ। সংগীত জগতখনত নতুন চামক খুব প্ৰেৰণা দিছিলে, আৰু যিহেতু ছোৱালীৰ ক্ষেত্ৰত খুব মিউজিচিয়ান কম পোৱা যায়, কিন্তু কাকপথাৰ পৰা তেওঁ ঘৰৰ পৰা লৈ আহিছিল প্ৰিয়ংকা চুতীয়া। পেয়া বজাবৰ কাৰণে ৰাজীৱ শদিয়াই ইমান সন্মানিতে লৈ আহিছিলে, আৰু আজিলৈকে তেওঁ পেয়া বজাই আছে। গতিকে পৰিচয় কৰাই দিলোঁ। তাৰপিছতে আমি পৰিচয় কৰাই দিছোঁ প্ৰণৱ মৰাণক এইকাৰণে ভাল পাইছিল। ৰাজীৱ শদিয়াই যেতিয়া বিএন তাঁতী ঘৰলৈ যায়, বিএন তাঁতী ঘৰৰ পৰা একেবাৰে কাষত ঘৰটো, আৰু খুব অহা যোৱা কৰিছিল, খুব কথা বতৰা পাতিছিল। গতিকে এই প্ৰণৱ মৰাণে বেছ গীটাৰ সংগত কৰিছিলে। তাৰপিছতে আমি আপোনালোকক পৰিচয় কৰাই দিছোঁ সুৰজিৎ বৰুৱা। পেডিছ হয়। প্ৰথম অৱস্থাত সুৰজিৎ বৰুৱাই কেইবাবছৰ ধৰি বাদ্য সংগত কৰিলে। তাৰপিছতে তেওঁ শিক্ষক নিযুক্তি পোৱাৰ কাৰণে পিছৰ পৰ্যায়লৈ তেওঁ বাদ্য সংগত কৰিবৰ কাৰণে অসুবিধা হ'ল। গতিকে আৰু নতুন চামক তেওঁ ঠেলি দিবৰ কাৰণে চেষ্টা কৰিছিল। তেখেতলৈ ধন্যবাদ থাকিল। ধৰেণ দুলীয়া, তেওঁ এজন পেডিচি হয়। তেওঁ কেইবাবছৰ ধৰি ৰাজীৱৰ লগত বাদ্য সংগত কৰিলে। তাৰপিছতে আমি পৰিচয় কৰাই দিছোঁ নতুন চামৰ ভিতৰত এই সুদৰ্শন শদিয়াৰ সন্তান। গতিকে সুদৰ্শনৰ কাৰণে এজাউৰি জোৰদাৰ হাত চাপৰি। সুদৰ্শনক ৰাজীৱ শদিয়াই কৈছিল যে শদিয়াৰ পৰা যদি বাদ্য সংগতকাৰীসকল আহে, ৰাইজৰ আগত পৰিচয় কৰাই দিব পাৰিম। গতিকে শদিয়াৰ এটা সন্মান থাকিব। গতিকে তেওঁক ৰাজীৱ শদিয়াই উলিয়াই লৈ গৈছিল, কিন্তু কম সময়ৰ ভিতৰতে তেওঁক বিদায় দিবলগীয়া হৈ তেওঁ খুব মৰ্মাহত। গতিকে ভৱিষ্যতৰ দিনত শদিয়াবাসীয়ে ইয়াক মৰম কৰি আগবঢ়াই দিব বুলি মই আশা কৰিছোঁ। তাৰপিছতে হীৰকজ্যোতি গগৈ, তেওঁ কেইবাবছৰ ধৰি বাদ্য সংগত কৰিছে। ঢুলকি আৰু বাদ্যযন্ত্ৰ বস্তু তেওঁ বাদ্য সংগত কৰে। তাৰপিছতে হোমেন মৰাণ বাগজান গাঁৱৰ, তেওঁ বেছ গীটাৰিষ্ট আছিলে। তাৰপিছতে বৰদেৱ মৰাণ, পদুগুৰি হয়, পদুগুৰি জকাইচক অঞ্চলৰ, তেওঁ পেড বাদ্য সংগত কৰিছিলে। পংকজ চেতিয়া শদিয়াৰে সন্তান। গতিকে শদিয়াৰ সন্তান কেইবাগৰাকীকো তেওঁ উলিয়াই লৈ গৈছিলে। তেওঁ কীবোৰ্ড প্লে কৰিছিলে, আৰু পংকজৰ কাৰণে এজাউৰি জোৰকৈ হাত চাপৰি। শদিয়াৰ মান সন্মান তেওঁক কঢ়িয়াই দিবৰ কাৰণে চেষ্টা কৰিছে। সংগীত জগতখনত খোজ পেলাইছে। গতিকে তেওঁক আশীৰ্বাদ কৰিব। অমিত দহতীয়াক বাইকুৰ অঞ্চলৰ পৰা তেওঁ উলিয়াই লৈ গৈছিলে। তেওঁ ঢুলকি বাদ্য সংগত কৰিছিলে।
ইয়াৰ পিছতে গগৈ অৰুণজ্যোতি গগৈ কণ্ঠদান কৰিবৰ কাৰণে সহযোগী শিল্পী হিচাপে তেওঁ উলিয়াই লৈ গৈছিলে। বৰ বেছি বছৰ নাপালে তেওঁ আশাখিনি আশা হৈ ৰৈছে। গতিকে এই আশাখিনি যাতে সফল ৰূপায়ণ কৰিবৰ কাৰণে সকলোৱে জোৰকৈ লাগি দি তেওঁ উৎসাহ দিয়ক। ধন্যবাদ। বাঁহী সংগত কৰিছিলে এওঁ কৌৰদুগৈ অঞ্চলৰ, গতিকে এওঁক আশীৰ্বাদ কৰিব। দিগন্তমোহন কীবৰ্ডিষ্ট কৌৰদুগৈ অঞ্চলৰ, এওঁ বৰ্তমান এটা ষ্টুডিঅ' নিৰ্মাণ কৰিছে, ষ্টুডিঅ'ত কাম কৰিছে। আৰু আজি অনুপম ৰাভা এওঁ বেছ গীটাৰিষ্ট, এওঁক খুব মৰম কৰিছিলে আৰু অনুপমৰ লগত খুব ধেমালি কৰিছিলে। আৰু এজন আমাৰ মাজত এতিয়া উপস্থিত নাই, তেওঁ হ'ল শদিয়াৰ সন্তান নিৰঞ্জন গগৈ। আৰু